নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে কিছু থুলমূলকৈ জানো আহক। প্ৰকৃতিৰ বিচিত্ৰ শ্যামলিমাৰে ৰঞ্জিত অসমৰ অৰণ্যভূমি, পশু পক্ষীৰ সমৃদ্ধিশালীৰে সুগঠিত অপূৰ্ব নৈসৰ্গিকতাৰ পূৰ্ণ লীলাভূমি, নানান আপুৰুগীয়া সম্পদৰে ভৰপূৰ। এই ক্ষেত্ৰত মিনি কাজিৰঙা হিচাপে খ্যাত তথা কাজিৰঙাৰ শুদ্ধ সংস্কৰণী বুলি জনাজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনো ব্যতিক্ৰম নহয়। অবিভক্ত দৰং জিলা আৰু BTADৰ এলেকাত অৱস্থিত এই অৰণ্যখনিৰ অন্য এক বিশেষ নাম হৈছে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। সম্প্ৰতি অসম গৌৰৱ এশিঙীয়া গড়ৰ লগতে অন্যান্য বহু গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সম্পদৰে সুশোভিত এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ বৰ্তমান মুঠ মাটিকালিৰ পৰিমাণ 68 বৰ্গ কিলোমিটাৰ। এইখিনি নোট কৰি যাব হা। ইতিহাসৰ পাতত ওৰাঙৰ ইতিহাস বিচাৰিলে আমি পাওঁ যে 16-17 শতিকাত এই অঞ্চলটো ভূঞাসকলৰ অধীনত আছিল। চুতীয়াসকলে এসময়ত এই অঞ্চলটো ৰাজত্ব কৰিছিল বুলি কোনোৱে ক'ব খোজে। 1880-1900 চনৰ মধ্যছোৱাত নিৰ্মিত ওৰাং শিৱ মন্দিৰৰ ভগ্নাশ অৱশেষ এই অঞ্চলটোত আজিও দেখা পোৱা যায়। এইসমূহৰ ওপৰত ভিত্তি কৰি এটা সময়ত যে এই অঞ্চলটো বহু মানুহৰে পৰিপূৰ্ণ কেতবোৰ গাঁও আছিল সেই কথাও জনা যায়। হয়তো ব্ৰহ্মপুত্ৰৰ বানপানী বা মহামাৰীৰ মহাপ্ৰলয়ত এই মানুহখিনি আৰু গাঁওসমূহ ইয়াৰ পৰা কালক্ৰমত নিচিহ্ন নতুবা অন্য কোনোবা ঠাইলৈ স্থানান্তৰিত হৈছিল। অৰণ্যখনিৰ অভ্যন্তৰত শিৱ মন্দিৰৰ লগতে বহুকেইটা পুখুৰীৰ ভগ্নাৱশেষো আৱিষ্কৃত হৈছে, যিবোৰ তথ্য পূৰ্বে এই যে এজন বসতি প্ৰধান অঞ্চলেই আছিল তাকেই প্ৰমাণ কৰে। ঔপনিৱেশিক শাসনকালতে ওৰাঙৰ বনভূমি জৈৱ বৈচিত্ৰতাৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। 1915 চনত ব্ৰিটিছসকল অৰণ্যত গেম ৰিজাৰ্ভ তথা মৃগয়া বন হিচাপে ঘোষণা কৰি 1931 চনত ইয়াক মুকলি কৰি দিয়ে। অৱশ্যে ওৰাং সংৰক্ষণৰ প্ৰকৃত ইতিহাস স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়তহে আৰম্ভ হৈছিল। 1669 চনত এই অৰণ্যখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি 1985 চনৰ 20 ছেপ্টেম্বৰত FRS 133/85 নিৰ্দেশনাৰ দ্বাৰা ওৰাণক অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। এতিয়া এটা প্ৰশ্ন আহিব পাৰে, ওৰাং অভয়াৰণ্যক কোন চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল? তেতিয়া ইয়াৰ উত্তৰটো হ'ব 1885 চনৰ 20 ছেপ্টেম্বৰত। ইয়াৰ পৰৱৰ্তী কালত 1992 চনত ওৰাঙৰ ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হৈছিল যদিও সেই নামকৰণ সৰ্বসাধাৰণৰ মাজত তেতিয়াৰ পৰা আজিলৈকে বহুত বেমেজালি বিতৰ্ক সৃষ্টি কৰি আহিছে। যি নহওক, সদৌ শেষত 1999 চনৰ 8 এপ্ৰিলত নিৰ্দেশনাৰ জৰিয়তে ওৰাণক অভয়াৰণ্য শাৰীৰ পৰা ৰাষ্ট্ৰীয় উদ্যান শাৰীলৈ উন্নতি কৰা হয়। এইটো এটা পইণ্ট। প্ৰথম পইণ্টটোত কি আছিলে? ওৰাণক কেতিয়া অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিলে? নেক্সট কুৱেশ্যনটো আহিব পাৰে এনেকৈ, ওৰাণক অভয়াৰণ্যৰ পৰা কেতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিলে? সেইটো হ'ব 1999 চনৰ 8 এপ্ৰিলত। মনত ৰাখিব এইখিনি চনখিনি খুবেই গুৰুত্বপূৰ্ণ। বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ গড়ৰ বাবে সংৰক্ষিত এই অৰণ্যখনত গড়ৰ সংখ্যা কাজিৰঙাৰ ঠিক পিছতেই। ইয়াৰ উপৰিও হাতী, বাঘ, হলৌ বান্দৰ, মলুৱা বান্দৰ, বন গাহৰি, উট, বনৰৌ, খুটীয়া পহু, শৰপহু, কেটেলা পহু, বন মেকুৰী, শিয়াল, জহামাল, নেউল আদি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীসমূহে ওৰাঙক অত্যন্ত চহকী কৰি ৰাখিছে। অজগৰ, ফেঁটী, গুম, গোৱালা আদি সাপৰ লগতে গুই, বিভিন্ন প্ৰজাতিৰ কাছ আদি সৰীসৃপও ইয়াত পোৱা যায়। ক্ৰান্তীয় সেমেকা জলবায়ুৰ প্ৰভাৱেৰে প্ৰভাৱিত কৰা ওৰাংখন বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰে সমৃদ্ধ। প্ৰাকৃতিকভাৱে ইয়াত পোৱা উদ্ভিদৰ পৰিমাণ 2.60%, অৰ্থাৎ 1.94 বৰ্গ কিলোমিটাৰ। অৰণ্যখনৰ প্ৰায় 13.60%, অৰ্থাৎ 9.83 বৰ্গ কিলোমিটাৰ অঞ্চল বনানীকৰণ কৰা হৈছে। ইকৰা আৰু খেৰণীৰে প্ৰায় 24.60%, অৰ্থাৎ 19.27 বৰ্গ কিলোমিটাৰ আবৃত হৈ আছে। তদুপৰি 11.95%, অৰ্থাৎ 9.34 বৰ্গ কিলোমিটাৰ অঞ্চল চাপৰিয়ে আৰু 12.60%, অৰ্থাৎ 9.53 বৰ্গ কিলোমিটাৰ অঞ্চল জলাহপুনিৰে পূৰ্ণ হৈ আছে। ওৰাঙত পোৱা ভিন্ন প্ৰজাতিৰ উদ্ভিদসমূহৰ ভিতৰত শাল, চেগুন, ডিমৰু, কাঞ্চন, ঝাও, শুকুন, জামু, এঙাৰ, ঔটেঙা, আমলখি, চটিয়ানা, শিমলু, উডাল, চিচু, শয়েৰ, ভাটকিলা ইত্যাদি। ইয়াৰ উপৰিও নল, ইকৰা, বিৰনা, সাগৰী, খহুৱা, দুবৰি, উলসুৰ, বৰটুসুৰ আদি ভিন্ন প্ৰজাতিৰ ঘাঁহনিৰ লগতে জলাশ অঞ্চলবোৰত ভেট, পদুম, দল, কলমৌ, হেঁচনি, বৰপুনি, সৰুপুনি, মেটেকা আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। পশুৰ লগতে পক্ষীৰো এক উল্লেখযোগ্য আৱাসস্থল হৈছে ওৰাং। বিভিন্ন স্থানীয় আৰু পৰিভ্ৰমী পক্ষীৰ সমাহাৰে ওৰাঙৰ নৈসৰ্গিক পৰিৱেশক সদায় অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। অৰণ্যখনত ভিন্ন প্ৰজাতিৰ চৰাই যেনে শগুন, চিলনী, হাওঠা, গোধা, ধনেশ, ভালুক ভঙা, শৰালী, ঘিলাহাঁহ, দিনকণা, বালিঘোঁৰা, হেটুলুকা, ৰামপাৰ, গংগা, চিলনী, শিলকপৌ, বুলবুলি, বালিমাহী, মৌপিয়া, দলমৰা, বাঢ়ৈটোকা, উকহ, শেন, পখৰা শেন, ধিতিৰাজ, পানীকাউৰী, মণিয়ৰী, বৰবগ,
মাজুবক, পানীবক, গোবক, তেলীয়া হাৰেং, পৰুৱা, পনামুচৰি, ভেলা, পানীডুবি, কুহুৱা, হুদু, ঢেকেৰ, মাছৰোকা, ফেচু, বিভিন্ন শালিকা, কুলি, কেতেকী আদিবোৰ ব্যাপক হাৰত দেখিবলৈ পোৱা যায়। ২৬টা পুখুৰী আৰু ১২খন বিলেৰে ওৰাঙৰ পক্ষীকুলৰ অস্তিত্বলৈ যথেষ্ট অনুকূলতা প্ৰদান কৰি আহিছে। প্ৰকৃতিৰ অনুপম সৃষ্টি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে অসমৰ পৰ্যটন বহু সম্ভাৱনা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কিয়নো নৈসৰ্গিকতাৰ উৎকৃষ্ট উদাহৰণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলক সদায় আকৰ্ষণ কৰি আহিছে। নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ পৰ্যটনৰ বাবে মুকলি কৰি দিয়া হয়। এই উদ্যানখনলৈ যাবলৈ যথেষ্ট সুব্যৱস্থা আছে। গুৱাহাটীৰ পৰা পূবে প্ৰায় ১২০ কিলোমিটাৰ আৰু ইতিহাস প্ৰসিদ্ধ তেজপুৰ চহৰৰ মাজমজিয়াৰ মাত্ৰ ৩২ কিলোমিটাৰ দূৰত্বত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ যাবলৈ সুন্দৰ যাতায়াত ব্যৱস্থা আছে। গৈ তাত থাকিব পৰাকৈ ওৰাঙৰ বন বিভাগৰ এটা অতিথিশালা, উদ্যানখনৰ ভিতৰত খাতে শিমলুত অন্য এক বিভাগৰ অতিথিশালা আৰু নীলবাৰীত এটা ডৰমিটৰী আছে। উদ্যানখনে উপস্থিত হৈ বন বিভাগৰ অনুমতি আৰু সহযোগত উদ্যানখনত পৰিভ্ৰমণ কৰিবৰ সুন্দৰ ব্যৱস্থাপনা আছে। অন্যহাতেদি কেতবোৰ জটিল সমস্যাই অৰণ্যখনক সদায় বহু জুৰুলা কৰি আহিছে। প্ৰধানত চোৰাং চিকাৰী ওৰাঙত সঘনে চলি অহা গড় নিধন যজ্ঞই আমালৈ বহু দুঃসংবাদ কঢ়িয়াই আনিছে। ইয়াৰ অনুৰূপ পশুধন, ব্ৰহ্মপুত্ৰৰ প্ৰবল বান আৰু তীব্ৰসহনে ওৰাঙৰ অস্তিত্বলৈ ক্ৰমশ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। এনেবোৰ ভয়ংকৰ সমস্যাৰ পৰা ওৰাঙক আমি সদায় যিমান পাৰোঁ সোনকালে মুক্ত কৰিব পাৰিবই লাগিব। অৰণ্যখনৰ সুৰক্ষা, সংৰক্ষণ তথা দীৰ্ঘস্থায়ী স্বাৰ্থত দৃঢ় পদক্ষেপসমূহ হাতত ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আমি সবিনয় আবেদন জনাইছোঁ। এইখিনি আছিল ওৰাঙৰ বিষয়। কোনোবাই যদি ৰচনা হিচাপে লিখিব পাৰে এইখিনি লিখিব পাৰে। কোনোবাই যদি ওৰাঙৰ বিষয়ে কিবা আৰ্টিকল লিখিব বিচাৰে তেনেহ'লে এইখিনি গোটেইখিনি লিখিব পাৰিব। নেক্সট মই এটা ছিৰিজ আৰম্ভ কৰি আছোঁ যেন ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ, অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ আমি ডিটেইলছ ভিডিঅ' আনি আছোঁ। অলৰেডি 3খন হৈ গ'ল, কাজিৰঙা, মানাহ আৰু ওৰাং। বাকী কেইখন আছে, সেইকেইখনৰ ওপৰতো মই ভিডিঅ' আনিম অতি সোনকালে। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটা কথা কওঁ, মোৰ চেনেলত এতিয়া মেম্বাৰশ্বিপ অন হৈছে। যিসকলে মেম্বাৰ ল'ব বিচাৰে অতি কম মূল্যত আপোনালোকে মেম্বাৰশ্বিপটো ল'ব পাৰে। মেম্বাৰশ্বিপৰ বহুতখিনি সুবিধা আছে। আৰু যদি 159 এটা মেম্বাৰশ্বিপ সেইটো যদি লয় তেন্তে তেওঁলোকৰ কাৰণে এক্সট্ৰাকৈ অকল মেম্বাৰশ্বিপে সেইখিনিয়ে তেওঁলোকৰ কাৰণে এটা বেলেগ ভিডিঅ' আমি আনিম। যিখিনি মেম্বাৰশ্বিপৰ কাৰণে আছে তেওঁলোকৰ কাৰণে এক্সট্ৰা PDF ভিডিঅ' এইবিলাক আমি গোটেইখিনি যোগাৰ কৰিম যদি তেওঁলোকে সেইটো মেম্বাৰশ্বিপ লয়। আজিলৈ ইমানেই আছিলে। ধন্যবাদ।